নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই জয়শ্ৰী শইকীয়া তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ অনুশীলনী 2.2ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। তেনেহ'লে আহা 4 নম্বৰ প্ৰশ্নটোত কি আছে আমি চাওঁ। 4 নম্বৰটোত চোৱা, এটা আয়তৰ কালি দিয়া আছে কিমান 24 বৰ্গ সেন্টিমিটাৰ। যদি আয়তটোৰ দৈৰ্ঘ্য 6/3 সেন্টিমিটাৰ তেনেহ'লে আয়তটোৰ প্ৰস্থ কিমান হ'ব আমাক উলিয়াব দিছে। সলিউশনো লিখিব পাৰা বা তোমালোকে সমাধানো লিখিব পাৰা। চোৱা, আয়তৰ কালি দিয়া আছে 24 বৰ্গ সেন্টিমিটাৰ। এতিয়া আয়তৰ কালি কিমান হয়? আয়তৰ কালি সেইটো হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ। গতিকে যেহেতু আয়তৰ কালিৰ মান দিয়া আছে, দৈৰ্ঘ্যটো দিয়া আছে, প্ৰস্থটো আমি উলিয়াব পাৰিম। তেনেহ'লে চাওঁ। আয়তটোৰ কালি দিছে কিমান 24 বৰ্গ সেন্টিমিটাৰ। আয়তটোৰ কালি দিয়া আছে 24 বৰ্গ সেন্টিমিটাৰ আৰু আয়তৰ দৈৰ্ঘ্য দিছে, দৈৰ্ঘ্য কিমান দিছে 6/2 সেন্টিমিটাৰ। অৰ্থাৎ কিমান হ'ব ইয়াতে 3 6 3 গুণ কিমান 18, 18 যোগ 2 কিমান হ'ব 20 সেন্টিমিটাৰ। এইখিনি হ'ল তাৰ দৈৰ্ঘ্য। আমাক উলিয়াব দিছে প্ৰস্থটো। এতেকে আয়তৰ প্ৰস্থ কিমান হ'ব সেইটো আমি নাজানো। এইটো আমাৰ কাৰণে এটা কুৱেশ্যন মাৰ্ক, হয় না? আমি নাজানো, সেইটো উলিয়াব লাগিব। এতিয়া আমি ইয়াতে কি লিখিম? যিহেতু প্ৰস্থ পূৰণ দৈৰ্ঘ্য কি হ'ব আয়তৰ কালি, হয়নে? আমি এইখিনি জানো, প্ৰস্থ পূৰণ দৈৰ্ঘ্য মানে হ'ল আয়তৰ কালি। গতিকে আমাক কি লাগে? প্ৰস্থটো লাগে, দৈৰ্ঘ্যটো এইফালে যাব। তাতে দৈৰ্ঘ্যটো কি হৈ আছে? পূৰণ হৈ আছে। সেইফালে গ'লে কি হ'ব? ই হৰণ হৈ যাব। আয়তৰ কালি কিমান দিয়া আছে 24 আৰু দৈৰ্ঘ্যটো কিমান দিছে আমি চাই লওঁ 20/3 20/3। গতিকে ইয়াতে 24 পূৰণ 3/20 কাটাকাটি যাবনে? যাব, হয়নে? এইটো কিমান হ'ব 2ৰে 12 বাৰ, এইটো 10 বাৰ। তাৰপিছত আকৌ 2ৰে এইটো 6 বাৰ, এইটো 5 বাৰ। আৰু যাবনে? নাযায়। চ' ওপৰত কি পালো 6 × 3 তলত 5 ইকুৱেল 18/5। এইটো যিহেতু এতিয়া অপ্ৰকৃত ভগ্নাংশত আছে, ইয়াক আমি মিশ্ৰ ভগ্নাংশত নিব লাগিব। 3 বাৰ ভাগশেষ থাকিব কিমান 3। চ' এইখিনি আমি লিখি দিলে হ'ল 5 3 3। অৰ্থাৎ প্ৰস্থটো কিমান পালো আমি? এতেকে প্ৰস্থ কিমান হ'ল 3/5 সেন্টিমিটাৰ। ত' এইটোৱে হ'ল 4 নম্বৰৰ উত্তৰ। নেক্সট আমি চাওঁ ইয়াৰ 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? এডাল 12 1/2 মিটাৰ দীঘল ৰঙীন ফিটা 10টা সমান অংশত টুকুৰা কৰা হ'ল। প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান হ'ব? কি কৈছে যে এডাল ফিটা এডাল আছে, ধৰা হ'ল এইডাল ফিটা, আৰু ইয়াৰ দৈৰ্ঘ্য কিমান দিছে 12 1/2 ইমানখিনি মিটাৰ।
এতিয়া ইয়াৰে 10টা ভাগ সমান 10টা ভাগ কৰাৰ কথা কৈছে তাৰ মানে ধৰা হ'ল 1 2 3 4 5 6 7 8 9 10 এই 10টা সমান 10টা টুকুৰাত আমি ভাগ কৰিলো ফিতাডাল এতিয়া আমাক সুধিছে যে প্ৰত্যেকটো অংশত কিমান মিটাৰকে পৰিব বা কিমান মিটাৰ আছে সেইটো আমাক উলিয়াব দিছে হেতুৰ কাৰণে কিমানটা ভাগ কৰিছো 10টা সমান ভাগ কৰিছো হয় না গতিকে যিমানখিনি আছিল মুঠ মিটাৰ মুঠ দৈৰ্ঘ্য তাৰে লগত এই 10টো কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে আমি ইয়াৰ উত্তৰটো পাই যাম এতিয়া আমি লিখো কি বুলি লিখিম ফিতাডালৰ দৈৰ্ঘ্য কিমান দিছে আমাক 12 1/2 মিটাৰ হয় না ইমানখিনি মিটাৰ দিছে এতিয়া আমি ইয়াক গতিকে ফিতাডালৰ দৈৰ্ঘ্য কিমান হ'ব এইখিনি মানে 24 + 1 25 মিটাৰ হয়নে এইখিনি পালো এতিয়া ফিতাডাল সমানে 10টা টুকুৰা কৰা হ'ল সমানে 10টা টুকুৰা কৰা হ'ল ঠিক আছে সমানে 10টা টুকুৰা তাৰ কৰা হ'ল এতিয়া আমাক সুধিছে যে প্ৰতিটো টুকুৰাত কিমান আছে গতিকে প্ৰতিটো টুকুৰাত দৈৰ্ঘ্য হ'ব কিমান হ'ব 25/2 / 10 এইখিনি আমি উলিয়াব লাগিব সো নেক্সট স্লাইড লওঁ 25/2 into 1/10 হ'ব হেতু হয়নে কাৰণ চোৱা 25/2 divide 10 তো মেখিনি পালো 5 2 5 5 তো ওপৰত 5 তলত 4 সো এটো কি হ'ব মিশ্ৰ ভগ্নাংশত নিলে 4 * 1 = 4 + 1 5 হ'ব তো কিমান হ'ব ইমানখিনি মিটাৰ হ'ব প্ৰতিটো টুকুৰাৰ কিমান হ'ব 1 সমস্ত 4/1 মিটাৰ হ'ব এবাৰ যাও আমি ইয়াৰ নেক্সট কোৱেশ্চনটো লৈকে নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰটোত কি দিছে এটা বাচনৰ 4/3 অংশত পানী আছিল এটা বাচনত কি আছিলে 4/3 অংশত পানী আছিলে সেই পানীখিনিৰ আকৌ কি কৰিছে 8/1 অংশকৈ সমানে ভগাই কেইটামান বাচনত থবলৈ হলে কেইটা বাচন লাগিব কোৱা হৈছে যে অলৰেডি এটা বাচন আছে অলৰেডি এটা বাচনত পানী আছে ধৰা হ'ল এটা বাচনত পানী আছে 1 2 3 4টা অংশ তাৰে এখিনিত পানী আছে ইমানখিনিত পানী আছে এই কাৰণে কোৱা হৈছে যে ইমান অংশ পানী আছে এতিয়া এই ইমান অংশৰ পানীৰে আকৌ কি কৰিব লাগিব 8/1 অংশকৈ আমি সমানে ভগাব লাগিব আৰু সেই ভগাওতে ইমানখিনি অংশৰ ভগাব গলে কিমানটা বাচন লাগিব সেইটো আমাক উলিয়াব দিছে এতিয়া ইয়াতে আমি গম পাও যে হেতু উলিয়াবৰ কাৰণে কি কৰিব লাগিব 4/3 টো হৰণ কৰিব লাগিব কিহেৰে 8/1 তেতিয়া আমাৰ উত্তৰটো ওলাব সলিউশন বাচনত পানী আছে কিমান 3/4 অংশ ইমানখিনি
পানী আছে এতিয়া সেই পানীখিনি 1/8 অংশত সমানে ভাগ সমানে ইমান অংশ সমানে ভগাবলে বাচন লাগিব কিমানখিনি লাগিব 3/4 divide 1/8 কথা এইখিনি কিন্তু কথাখিনি লিখিবৰ কাৰণে আমাক ইমানখিনি সময় লাগে হয় নহয় এতিয়া এইখিনি পালো আমি 3/4 হৰণ হ'ব 1/8 এৰে এতিয়া আমি নেক্সট স্লাইড লওঁ 3/4 into 8 হ'ব 4 ৰে এবাৰ দুবাৰ so 3 into 2 কিমান পালো তাৰ মানে 6টা বাচন লাগিব 1/8 অংশকে সমানে ভগাবৰ কাৰণে কিমানখিনি পানী 4/3 অংশৰ পানী ঠিক আছে গতিকে এতিয়া আমি যাওঁ এইটো হ'ল ইয়াৰ উত্তৰ নেক্সট ইয়াৰ পিছৰ প্ৰশ্নটোত আমি যাওঁ 7 নম্বৰত কি দিছে ইমানত হাফ কেইটা আছে 6/4ত হাফ কেইটা আছে আমাক উলিয়াব দিছে চাওঁ হা 6/4ত 1/2 কেইটা আছে আমাক উলিয়াব দিছে তো ইয়াতে তাৰমানে হৰণ কৰিব লাগিব 6/4ক হাফেৰে হৰণ কৰিলে কিমানটা হাফ আছে ওলাব 6/4 into 2 হ'ল 2 ৰে এইটো দুবাৰ আকৌ এইটো 2 ৰে এবাৰ 6টো তিনিবাৰ সো এনসাৰটো হ'ব 3 হ'ব অৰ্থাৎ গতিকে বা এতেকে 6/4ত হাফ 3টা আছে হাফ কেইটা আছে 3টা আছে তে এইখিনি বস্তু চিত্ৰৰ সহায়তো আমাক বুজাব দিছে চিত্ৰত যদি বুজাব যাও ধৰা হল এইটো এটা ছবি এইটোত সমানে আমি 4টা ভাগ কৰিছো কিয় 4টা ভাগ কৰিছো ইয়াতে তলত কি আছে 4 ঠিক আছে 4 এতিয়া 4 যদি মই 4টা অংশৰ কথাই যদি উল্লেখ কৰো তেনেহলে গুটেখিনিয়ে কি কৰিব লাগিব ৰং কৰিব লাগিব এইটো মানে বুজাইছে 4/4 অংশ ইয়াতে যদি মই প্লাস কৰো 2/4 প্লাস যদি কৰো ইয়াৰো 4টা সমান ভাগ ইয়াৰে দুটা ভাগ মই ৰং কৰিছো এতিয়া চোৱা মই কিয় লৈছো এইটো বস্তু কাৰণ মই বুজাব লাগিব 4/6 ভাগ তাৰ মানে এই দুটা যোগ কৰিলে সদায় কি পাম তলত 4 4 + 2 = 6/4 এইখিনি আহিব হয় নহয় এইখিনি আনিবৰ কাৰণে মই প্ৰথম অংকটো 4/4 বুলিয়ে ললো যত এটো বুজাইছে যে 4টা অংশই সমানে ৰং কৰা হৈছে নেক্সটত চোৱা 4/4 দুটা অংশহে তাৰ লোৱা হৈছে উল্লেখ কৰিছে ৰং কৰা হৈছে তো গুটেইখিনি যদি আমি যোগ কৰো কি পাম আলটিমেটলি আমি পাম 4/6 অংশ সেইখিনি কথা বুজোৱা হ'ব এতিয়া এইটো হল 6/4 টো কেনেকে চিত্ৰত দেখাব পাৰি সেইটো নেক্সট আমাক সুধিছে যে হাফ এই হাফটো আমি মানে 6/4ত কেইটা আছে সেইটো উলিয়াবৰ কাৰণে চোৱা এতিয়া ইয়াতে সমানে দুটা ভাগ এইটো হয় না এইটো এটা ভাগ এইটো এটা ভাগ গতিকে এইখিনি এটা পাৰ্ট হল হাফ নেক্সট এইটো এটা পাৰ্ট হৈ যাব হয়নে এইটো এটা পাৰ্ট হ'ব এইটো এটা হাফ নেক্সট এইটো চিত্ৰত চোৱা এইটো এটা আমি আধা পাব পাৰো ইয়াৰ পৰা
তো ইয়াৰ পৰা আমি কেইটা হাফ পালো 1 2 3 তিনিটা হাফ পাইছো অৰ্থাৎ তিনিটা 2 ভাগৰ 1 অংশ গতিকে এই চিত্ৰৰ পৰা আমি ক'ব পাৰো যে প্ৰথমতে গোটেই চিত্ৰটোত কিমান আছিল দুটা মিলাই যোগ কৰি 6/4 এতিয়া সেই 6/4ত কেইটা হাফ আছে 1 2 3 সো এনেকে তোমালোকে কৰিব পাৰিবা এবাৰ আহা নেক্সট কোৱেশ্চন 8 নম্বৰটো কি দিয়া আছে এখন উৰাজাহাজেৰে 1/5 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব গলে 5 ঘণ্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব কি সুধিছে আমাক যে এখন উৰাজাহাজ অৰ্থাৎ এখন প্লেনেৰে আমি যদি 1/5 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব যাও তেনেহলে 5 আৱাৰ্ছত প্লেনখনে কিমান দূৰ অতিক্ৰম কৰিব সেইটো সুধিছে তো সলিউশন বা সমাধান যেটো তোমালকে দি ভাল পোৱা হেতুৱে কৰিবা এতিয়া সোৱা কি হ'ব আমি ডাইৰেক্ট লিখিম কি লিখিম 1/5 ঘণ্টাত অতিক্ৰম কৰে বা যায় কিমানখিনি 200 কিলোমিটাৰ ইমানখিনি ঘণ্টাত 200 কিলোমিটাৰ যায় গতিকে বা এতেকে যেটো কোৱা 1 ঘণ্টাত যায় কিমান হ'ব 200 ডিভাইড 1/5 এইখিনি হল হয়নে তো 200 into 5 হৈ যাব ইয়াতে কিমান পাম 1000 কিলোমিটাৰ আমাক লাগে কি 5 ঘণ্টাত কিমান যায় 5 ঘণ্টাত যাব পূৰণ হৈ যাব 5 ঘণ্টাত কিমান যাব 5000 কিলোমিটাৰ তো প্ৰথমতে 1 ঘণ্টাত কিমান যায় হেতু উলিয়ালো তাৰ লগত আমি কি কৰিলো 5 টোৰ লগত সেই উত্তৰটো 1000 টো পূৰণ কৰি দিলো আৰু হেনেকে আমি কি পালো উত্তৰটো 5000 কিলোমিটাৰ অৰ্থাৎ উৰাজাহাজখন 5 ঘণ্টাত 5000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'ত এইকিটা প্ৰশ্ন আছিল আশা কৰিছো যিখিনি বস্তু বুজাই দিছো ভালকে বুজি পাইছা ধন্যবাদ